হয় হেল্ল' বন্ধুসকল ফাইনেলি আমি আমাৰ এই যিখিনি কাম কৰিব লগা আছিলে কাপোৰ চাপোৰ ভিজোৱা কিবা কিবি সেইখিনি কাম আমি অলৰেডি কৰি দিলোঁ। এয়া চাই লওক। অলপ পিছত ইয়াক ধোৱাৰ ব্যৱস্থা কৰিম। লগতে কেৱল মই নহয়, আমাৰ যিখিনি সমাজৰ মানুহ, সমাজৰ বেলেগ ব্যক্তি আছে সেইবিলাকো আহিব, আহি কেনে আমাৰ এইখিনি কামত সহযোগ কৰিব। আমাৰ গধূলিয়ে চাই আছে আপোনালোকক, আৰু গধূলিয়ে কৈছে যে আপোনালোকক ভিডিঅ'টো স্ক্ৰিপ্ট নকৰা কৰি একেবাৰে শেষলৈকে চাবলৈ অনুৰোধ কৰিছে। এতিয়া তেওঁ হয়তো দূৰত আছে। মই আপোনালোকক জনাইছোঁ যে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্ক্ৰিপ্ট নকৰা কৰি। আৰু কাম বহুত বাকী আছে, আৰু অনুষ্ঠান অলৰেডি আহি পালে। অহা বুধবাৰে অনুষ্ঠানটো আমাৰ ইয়াতে চলিব, কিন্তু কাম কৰিব লগা বহুত কামেই বাকী আছে। এইবিলাক খৰি চৰিবিলাক ঠিক ঠাক কৰাই নাই, আনডিচিপ্লিন হৈছে গোটেইবিলাক। এই নতুন এটা ঘৰ আমাৰ চৰকাৰী গৃহ এটা আহিছিলে, সভাগৃহ। এই সভাগৃহটো অলৰেডি উন্মোচন হৈ গৈছে। লগতে বাৰাণ্ডাখন আমাৰ দিয়া হোৱা নাই, বাৰাণ্ডাৰ কাম অলৰেডি চলি আছে। নালাগে, ইয়াতে ক'ত উঠাই, ইয়াতে উঠিলে পৰিয়ে যাবা। এই আমাৰ গধূলি ইয়াতে উঠাৰ কাৰণে চেষ্টা কৰিছে, মোক কৈ আছে যে বাঁহৰ ওপৰত উঠে বোলে। বাঁহৰ ওপৰত কেৱল পেণ্ডেল বনোৱা মানুহে উঠে, তুমি ইয়াৰ কি উঠিবা? অলপ ডাঙৰ হ'লে উঠিবা দিয়া, এতিয়া উঠিব পৰা হোৱা নাই। বাৰু একবাৰ চেষ্টা কৰাই আছো, চাই থাকিব আপোনালোকে। দিয়া, ইয়াৰ পৰা এটা বাই বাই দিয়া, এটা বাই বাই দিয়া। এৰি দিলে পৰি যাবা। এৰি দিওঁ, এৰি দিওঁ, দিওঁ। পৰি গ'ল এতিয়া আমাৰ গধূলিয়ে। এইবিলাক খৰি বন্ধুসকল চাই থাকক। আৰু আগন্তুক যি আঘোণ মাহৰ 4 তাৰিখ, এই 4 তাৰিখে আমাৰ অনুষ্ঠানত নিশ্চয় সকলোকে দেখা পাম বুলি আশা কৰিলোঁ। আৰু আহিব সকলোকে লগ পাম। আৰু ইয়াতে আহি আমাৰ অনুষ্ঠান উপভোগ কৰাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। বাকী আৰু এতিয়া সমাপ্ত কৰা নাই বাৰু, গধূলিয়ে কৈছে ভিডিঅ'টো সমাপ্ত কৰিম বুলি। ইয়াতে আমাৰ এটা শিৱ মন্দিৰো আছে, আপোনালোকক শিৱ মন্দিৰটো দেখাই দিওঁ। আৰু এই শিৱ মন্দিৰটো আমাৰ মোটামুটি পুৰণাই হ'ল। আজিৰ পৰা মোটামুটি 30-35 বছৰ আগত এই শিৱ মন্দিৰটো স্থাপন কৰা হৈছিল। আৰু এই শিৱ মন্দিৰটো আমাৰ ইয়াতে আছে। আৰু এই শিৱ মন্দিৰটো কিন্তু এটা মাহাত্ম্য থকাৰ দৰেই হয়। আৰু এই শিৱ মন্দিৰটোত আপোনাৰ মনে বিচাৰিলে কিছুমান বস্তু যদি আপোনালোকে বিচাৰে, ইয়াতে এই শিৱ বাবাই কিন্তু দি আহিছে। আমি নিজে পাইছোঁ প্ৰমাণ। আপোনালোকেও আহি কেতিয়াবা ইয়াৰ পৰা আশীৰ্বাদ বিচাৰিব পাৰে মহাদেৱৰ পৰা, আমাৰ শিৱ যিটো মন্দিৰ, এই মন্দিৰটোৰ পৰা। আমি এতিয়ালৈ কিন্তু ফলপ্ৰসূ হৈছোঁ। আপোনালোকেও যদি কেতিয়াবা আহে, এই শিৱ মন্দিৰটোত একবাৰ এপাক মাৰি যাব। বাকী আৰু এইখিনি কৈ আজিৰ এই যিটো ব্লগ, এই ব্লগটো আমি ইমানতে সমাপ্ত কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। লগতে আপোনালোকক এই ভিডিঅ'টো চোৱাৰ কাৰণে কৈছোঁ, ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ এই নতুন চেনেলটো আপোনালোকে সহায় সহযোগ কৰি কেনে আগবঢ়াই নিব বুলি আশা কৰিছোঁ। লগতে ভিডিঅ'টো চোৱাৰ লগতে মোৰ এই যিটো নতুন চেনেল জননিজ ব্লগ, এই ব্লগটোক ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ সকলোকে।